নমস্কাৰ। আজি আহি 2024 চনৰ লোকসভা নিৰ্বাচনৰ অন্তিম ক্ষণত বিটিচিৰ 22 লক্ষ অনাবৰ ৰাইজৰ হকে দুটামান মনৰ কথা কোৱাৰ কাৰণে আজি আপোনালোকৰ মাজত এই সাংবাদিক মেলৰ জৰিয়তে কিছু কথা কোৱাৰ প্ৰয়াস কৰিম। আপোনালোকে জানে যে যোৱা 14-15 বছৰ ধৰি বিটিচিৰ 22 লক্ষ অনাবৰ ৰাইজৰ কাৰণে এজন আছে দিনে ৰাতি সকলো ক্ষেত্ৰতে মাত মাতি আহিছো। আজি এনেকুৱা এটা সন্দিক্ষণ হৈছে য'ত যিজন ব্যক্তিয়ে বিটিচিৰ 22 লক্ষ অনাবৰ ৰাইজৰ কাৰণে দিন ৰাত এক কৰি কেনে নিজৰ জীৱনটোকো উৎসৰ্গা কৰি একমাত্ৰ ৰাইজৰ স্বাৰ্থত অৱৰোধ কৰি আছিলো। আজি এনেকুৱা সন্দিক্ষণৰ ৰাজনৈতিক প্ৰেক্ষাপটত যেতিয়া ৰাজপথৰ পৰা আহি কেনে যেতিয়া ৰাজনৈতিক পথত আহি পৰিলো, এনেকুৱা এটা পৰিৱেশ বিচ্ছন্ন কৰিছে যে MP নৱকুমাৰ শৰণীয়াই এজন অপৰিচিত কোনো ধৰণৰ অৱৰোধ সংগ্ৰামৰ লগত জড়িত নোহোৱা বিৰোধী ডেকাক প্ৰক্ষেপ কৰি আচলতে MP নৱকুমাৰ শৰণীয়াই বিটিচিত বসবাস কৰা 22 লক্ষ অনাবৰ ৰাইজৰ 2014 চনৰ আগৰ পৰিৱেশটো লক্ষ্য নকৰি কোনো ধৰণৰ মানুহৰ লগত আলাপ আলোচনা নকৰি এই বিৰোধী ডেকাক দি কিনে আমাৰ মাজত দুটা ভাগত বহুত বিভক্ত কৰি পুনৰবাৰ জানো এই সমষ্টিটো কোনোবা বড়ো MPৰ হাতত গতাই দিয়াৰ কাৰণে চেষ্টা কৰিছিল। গতিকে এটা কথা স্পষ্ট, আজি মই দুখিত আৰু মৰ্মাহত যে যিসকল ব্যক্তিৰ কাৰণে জীৱনৰ খুব মূল্যৱান 14টাৰ পৰা 15টা বছৰ মই আজি একমাত্ৰ অৱৰোধ ৰাইজৰ স্বাৰ্থ সংগ্ৰামৰ লগত জড়িত হৈ পৰিলো। আজি আপোনালোকে জানে একমাত্ৰ এই বিটিচিৰ অনাবৰ ৰাইজৰ স্বাৰ্থতে যি BPF 17টা বছৰ বিটিচিৰ নামত এই মৰম ফাণ্ডৰ নামত য'ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক এটা সময়ত হত্যা হিংসা লুণ্ঠনৰ দ্বাৰা দি মানুহ বজাৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছিলে। এটা সময়ত মানুহে ৰাতি হওক দিনতে হওক বজাৰ কৰিব গ'লে সন্দেহৰ আৱৰ্তত আছিলে, কি জানি কিবা হয় নেকি। পৰিয়ালৰ মানুহৰ বিশ্বাস হোৱা নাছিলে যে মানুহজনে গৈছে ঘূৰি আহিব নাহিব। এই সকলোবোৰ কথা ভাবি চিন্তি ৰাইজে অৱৰোধ সুৰক্ষা আমিৰ দ্বাৰা দি MP নৱকুমাৰ শৰণীয়াক এই যে হত্যা হিংসা লুণ্ঠন আদিৰ সমস্যাৰ পৰা পৰিসমাপ্তি ঘটাই এক বেলেগ ধৰণৰ বাতাৱৰণ সৃষ্টি কৰি 2014 চনত MP নৱকুমাৰ শৰণীয়াক ৰাইজে কিন্তু MP বনাইছিলে। কিন্তু যোৱা 10টা বছৰত MP নৱকুমাৰ শৰণীয়াক দ্বাৰাই দি ৰাইজে কি পালে কি নাপালে সেয়া ৰাইজে বিচাৰ কৰিব। কিন্তু দুখ লাগিছে এনেকুৱা কাৰণ যে যিসকল ব্যক্তিয়ে মনোজ দাস, বিদ্যুৎ কলিতা, সঞ্জয় দাস, খনীন দাস, মহেন্দ্ৰ হীৰা আৰু